আজি বিশেষকৈ সদ্য ঘোষিত APSC পৰীক্ষাৰ ফলাফলৰ আমাৰ ওদালগুৰি অঞ্চলৰ পৰা যিকেইজন উত্তীৰ্ণ হৈছে তেখেতসকলক আদৰণি জনাবৰ কাৰণে আমি এটা কাৰ্যসূচী আয়োজন কৰিছিলোঁ। আমাৰ ৰিপৰ্ট মতে ওদালগুৰি সাব ডিভিজনৰ ভিতৰত 15জন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ সফলতা লাভ কৰিছে আৰু সেইকাৰণে আমি ওদালগুৰিবাসী হিচাপে খুব গৌৰৱ অনুভৱ কৰিছোঁ, কিয়নো আগৰ বছৰবিলাকত আমি কোনো কালেই একেটা পৰীক্ষাত ওদালগুৰি অঞ্চলত ইমানখিনি সৰহসংখ্যক উত্তীৰ্ণ হোৱা পোৱা নাছিলোঁ। বহু বছৰত আমাৰ এইখিনি অঞ্চল শূন্য হয়, 4 বছৰ 5 বছৰৰ মূৰত কেতিয়াবা এজনকৈ পাছ কৰে, কিন্তু আমাৰ এইবাৰ 15গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱাটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু সেইকাৰণে আনন্দ অনুভৱ কৰি আমি তেখেতসকলক এইবাৰ আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছিলোঁ। তেখেতসকল আহিছে, অৱশ্যে গোটেইখিনি আহিব পৰা নাই, কিছুমানৰ প্ৰেক্টিকেল অসুবিধাৰ কাৰণে তেওঁলোক উপস্থিত হ'ব নোৱাৰিলে, কিন্তু তথাপি আমি তেখেতসকলে ইনফৰমেশ্যনটো জনাইছোঁ আৰু তেখেতসকলক আয়োজন কৰা হিচাপে তেওঁলোকক আদৰণি জনাবৰ কাৰণে যিখিনি কাৰ্যসূচী কিবা কৰিছিলে তেখেতসকলক আমি জনাইছোঁ। আমি সুখী যে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ এইটো এটা উদ্দেশ্য, তেখেতসকলক দেখাই পেলাই উৎসাহ যেন আমাৰ ছাত্ৰ ছাত্ৰীসকলে পায়। আমি BTR চৰকাৰৰ তৰফৰ পৰা এনেকুৱা কম্পিটিটিভ পৰীক্ষাত আগবাঢ়ি অহা প্ৰাৰ্থীসকলক সহায় কৰিবৰ কাৰণে Super 50 বুলি এটা আঁচনি দিছোঁ আৰু এই Super 50ৰ জৰিয়তে প্ৰতি বছৰে আমি UPSC পৰীক্ষাৰ কাৰণে সাজু হোৱা ছাত্ৰ ছাত্ৰীসকলৰ 50জনক কোচিং দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু APSC পৰীক্ষাৰ কাৰণে 50গৰাকী ছাত্ৰ ছাত্ৰীক আমি কোচিং দিছোঁ চৰকাৰী খৰচত। লগতে যিসকল ইঞ্জিনিয়াৰিং পঢ়িবলৈ ইচ্ছা কৰা ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক আমি ছমাহৰ কাৰণে কোচিং দিওঁ, তাৰ কাৰণে আমি 50গৰাকী ছাত্ৰ ছাত্ৰী নিৰ্বাচিত কৰি লওঁ আৰু যিসকল মেডিকেল পঢ়িব ইচ্ছা কৰা ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক আমি 50জনক BTR চৰকাৰৰ পৰা গোটেই খৰচখিনি বহন কৰি কোচিং দিয়াৰ ব্যৱস্থাখিনি কৰিছোঁ আৰু এই গোটেইখিনি আমি Super 50 আঁচনিৰ জৰিয়তে বহন কৰিছোঁ আৰু সেইকাৰণে এইবাৰ Super 50 আঁচনিত অন্তৰ্ভুক্ত APSC পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ 17 পাছ কৰিছে আৰু গোটেই BTR অঞ্চলত আমাৰ এইবাৰ APSC পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 50তকৈও বেছি। অকল বড়ো ছাত্ৰ ছাত্ৰী 39 আৰু নন বড়ো বহুত আছে আৰু গোটেইখিনি মিলাই আমি 50জনকৈ অধিক এইবাৰ APSC পৰীক্ষা পাছ কৰালৈ তেনেকৈ পাইছোঁ আৰু সেইটো আমাৰ কাৰণে এটা খুব শুভ লক্ষণ আৰু আমি অনুপ্ৰাণিত হৈছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ অঞ্চলৰ পৰা এইবছৰ ইমানখিনি সংখ্যক ছাত্ৰ ছাত্ৰী পাছ কৰিছে আৰু অহা দিনবিলাকত আমি ইয়াতকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰী আশা কৰিছোঁ। এই অঞ্চল যিহেতু পিছপৰা অঞ্চল আৰু পিছপৰা অঞ্চল হোৱাৰ কাৰণে এই অঞ্চলৰ পৰাই যদি প্ৰশাসনীয় বিষয়া নোলায় তেতিয়াহ'লে এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰাত অলপ অন্তৰায় হয়। বিভিন্ন ঠাইৰ পৰা ইয়াত উপস্থিত হোৱা বিষয়াসকল আমাৰ এই অঞ্চলৰ কাৰণে সিমান চিন্তা নকৰে, সেইকাৰণে আমি আশা কৰিছোঁ যে এই অঞ্চলৰ পৰাই প্ৰশাসনীয় বিষয়া ওলাওক, ডক্টৰ ওলাওক, ইঞ্জিনিয়াৰ ওলাওক আৰু তেওঁলোকে এই অঞ্চলৰ সমস্যা সমাধান কৰিবৰ কাৰণে এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰক আৰু আমি তেখেতসকলক আহ্বান জনাইছোঁ যে প্ৰশাসনিক বিষয়া হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেখেতসকলে য'ত য'ত কাম কৰিব যাতে জনসাধাৰণে সেৱাৰ মনোভাৱেৰে কাম কৰে আৰু অঞ্চলৰ উন্নয়নৰ কাৰণে চিন্তা চৰ্চা কৰি যাতে কাম কৰে, সেইখিনি আহ্বান আমি তেখেতসকলক জনাইছোঁ।